নমস্কাৰ বন্ধুসকল, আজি মোৰ পিতৃ আৰু মাতৃৰ বছৰিকা সকাম আছিল। বছৰিকা সকামত কিছু দৃশ্য ফেচবুকৰ মজিয়াত সাঁচি ৰাখিবলৈ যত্ন কৰিছোঁ। মোৰ পিতৃ আৰু মাতৃ প্ৰায় 7-8 বছৰ হ'ল তেওঁলোক আমাক এৰি যোৱা। যি আমাৰ বন্ধু বান্ধৱীসকল যিবিলাকৰ পিতৃ মাতৃ হেৰাইছে তেওঁবিলাকেই অনুভৱ কৰিব পাৰিব যে পিতৃ মাতৃ নোহোৱা এটা জীৱন কিমান কষ্টকৰ হয়। ভকত বৈষ্ণৱহঁতক চাহ খাবলৈ ৰসগোল্লা গুড় ৰেডি কৰা হৈছিল। ভকত বৈষ্ণৱত নিজ আসনত বহিছে। মজিয়াখন মুচি ভাগৱত স্থাপন কৰিবৰ বাবে আৰু শৰাই প্ৰসাদ আজি সজাবৰ বাবে ৰেডি কৰা হ'ল। এয়া ভকত বৈষ্ণৱসকলৰ আগত কল, গাখীৰ, গুড়, কেঁচা পিঠা, চানা, নাৰিকল, কল, আপেল আদি সকলোবিলাক বস্তু ভকত বৈষ্ণৱসকলৰ আগত আগবঢ়াই দিয়া হৈছে। সঁচাকৈ এটা পিতৃ মাতৃহীন জীৱন বহুত কষ্টকৰ হয়। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁলোক য'তেই আছে নেদেখাজনৰ ওচৰত তেওঁলোক ভালকৈ থাকক, সুখত থাকক আৰু তাৰ পৰাই যাতে আমাৰ পৰিয়ালৰ সকলোটি সদস্যলৈ আশীৰ্বাদ কৰক যাতে আমিও ভালেই থাকোঁ। বন্ধু বান্ধৱীসকল, তোমালোকেও আশীৰ্বাদ কৰা যাতে মোৰ পিতৃ মাতৃ য'ত নেদেখাজনৰ ওচৰত আছে তাতে ভালকৈ থাকক। এয়া সেৱা কৰি ভকত বৈষ্ণৱৰ আগত জনোৱা হৈছে। ভাগৱত পাঠ কৰি আছে। সকামৰ কিছু দৃশ্যহে উঠালোঁ, সম্পূৰ্ণ উঠোৱা নাই। ভাগৱত পাঠ কৰি আছে। ভাগৱত পাঠ কৰাৰ পিছত ৰাধনীয়ে প্ৰসাদ বিতৰণ কৰিছে। চব আমাৰ মটক সম্প্ৰদায়ত প্ৰসাদ হিচাপে কেঁচা পিঠা লগত গুড় গাখীৰ সানি দিয়া হয়। লগতে চেনি কল, জাহাজী কল, চানা, নাৰিকল, আপেল যোনে যিদৰে পাৰে আৰু প্ৰসাদ হিচাপে আমাৰ গ্ৰহণ কৰা হয়। চব চানা, নাৰিকল, আপেল, কল, কেঁচা পিঠা আমাৰ মটক সম্প্ৰদায়ৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰা হয়। ভকত বৈষ্ণৱসকল বাহিৰত বহিছে আৰু গোপিনীসকল ভিতৰত বহিছে আৰু সকলোকে প্ৰসাদ বিতৰণ কৰা হৈছে।